নাৰায়ণ নাৰায়ণ। সঁচা মিছা নিজে গৈ দেখিবা নহয় পাছত। মই তাত গৈ পোৱাৰ লগে লগে ভোলানাথে টুটকি আহিলে বুলি উপহাসেই কৰিলে দেৱী। লগে 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 সেই স্থান পৰিত্যাগ কৰি পোনে পোনে আহি মই বৈকুণ্ঠপুৰী পালোহি। নাই দেৱৰীকে নুশুনাবা। তাৰপিছত তাতোতকৈ ডাঙৰ কথাটো তুমি নাজানাই দেৱী। তাতোতকৈ ডাঙৰ কথাটো তুমি নাজানাই। এই পৃথিৱীত যিমানবোৰ বেদ বেদাংগ শাস্ত্ৰ আছে সকলোবোৰ সংগ্ৰহ কৰি গুপ্ত কৰি ৰাখিবলৈ দিছে দেৱী। লক্ষ্মীয়ে ক'ব মোক নাৰায়ণ ব্ৰহ্মাৰ কন্যা সৰস্বতীক আৰু পাৰ্বতীক দিছে দেৱী। পাৰ্বতীক কি দিছে দেৱী? পাৰ্বতীক কি দিছে? লক্ষ্মীয়ে ক'ব পাৰ্বতীক দিছে জীৱ-জন্তুৰ দায়িত্ব। তেওঁলোকে সেই দায়িত্ব ল'বলৈ পাই কি আনন্দ কৰিছে দেৱী। তুমিও তাত থকা হলে আনন্দৰ ভাগ ল'ব পাৰিলাহেঁতেন। নাৰায়ণ নাৰায়ণ।